দুলিয়াজানত আয়োজন কৰা হৈছে ফুটবল প্ৰতিযোগিতাৰ অইলে আয়োজন কৰিব ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ফুটবল প্ৰতিযোগিতাখন 11 পৰা 18 নৱেম্বৰলৈকে অনুষ্ঠিত হ'ব প্ৰাথমিক পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ মূল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব 21 পৰা 30 নৱেম্বৰলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড এফসি সমান্তৰালভাৱে ইমামি ইষ্ট বেংগল ফুটবল ক্লাবেও অংশগ্ৰহণ কৰিব প্ৰাথমিক প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব টিপলিং জালনী পথাৰত ধন্যবাদ জানাব বিচাৰিছো 2005-6 আৰম্ভ কৰা গোল্ড কাপখন 7টা বছৰ আমি পাতিলো 2011 লৈকে আমি পাতিছিলো তাৰ পিছত বিশেষ কাৰণত খেলখন আমি পাতিব পৰা নাছিল কন্টিনিউ কৰিব পৰা নাছিল এতিয়া আমি আকৌ এই টুৰ্নামেণ্টখন এই বছৰৰ পৰা ৰিভাইভ কৰি পেলাই খেলখন ডাঙৰকৈ পাতিবলৈ খুজিছো আৰু আমাৰ এটা আশা আছে যে খেলখন আমি এখন অল ইণ্ডিয়া গোল্ড কাপ ফুটবল টুৰ্নামেণ্টখন আমি নেশ্যনেল স্তৰত লৈ যাব পাৰিম সেই আশাৰে খেলখন এবাৰ আমি আকৌ আৰম্ভ কৰিছোঁ যাত প্ৰতি বছৰে প্ৰাইজ মানি আমি বঢ়াই যাব চেষ্টা কৰিছোঁ যাতে খেলখনৰ মানদণ্ড উচ্চ হয় নেশ্যনেল লেভেল খেল হয় আৰু আল্টিমেটলি আমাৰ এইম হ'ব যে এই অল ইণ্ডিয়া গোল্ড কাপ ফুটবল টুৰ্নামেণ্টখন এখন অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ কেলেণ্ডাৰ ইভেণ্ট হিচাপে আমি ইনক্লুড কৰিব পাৰোঁ এইবাৰৰ খেলখনত আপোনালোকে জানে আপোনালোকক অলৰেডি মই ক'লোঁ যে নেশ্যনেল লেভেল টিম ষ্টেট লেভেল টিম আৰু আমাৰ কিছু ক্লাষ্টাৰ টুৰ্নামেণ্ট এখন হ'ব য'ত আমাৰ লোকেল লেভেলৰ টিমবিলাকে পাৰ্টিচিপেট কৰিব ইয়াত নেশ্যনেল লেভেলৰ আমাৰ যিটো টিম সেই নেশ্যনেল লেভেলৰ টিমৰ ভিতৰত মই বিশেষকৈ উল্লেখ কৰিম যে ইষ্ট বেংগল ফুটবল ক্লাব নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব শ্বিলং লাজং ফুটবল ক্লাব TRAU FC মণিপুৰ আৰু ডায়মণ্ড হাৰ্বৰ ফুটবল ক্লাব এই গোটেইকেইটা তাৰে 4টা আই লিগ টিম আৰু ডুৰাণ্ড কাপ চেম্পিয়ন গতিকে তেওঁলোক আহি পাৰ্টিচিপেট কৰিব কনফাৰ্ম কৰিছে আৰু ষ্টেট লেভেলৰ ভিতৰত আসাম পুলিচ ইউনাইটেড চিৰাং দুৱাৰ ACB স্পৰ্টছ ক্লাব আৰু অইল ইণ্ডিয়া FC এই 9টা টিমে মেইন টুৰ্নামেণ্টখন পাৰ্টিচিপেট কৰিব তাৰ লগে লগে আমি এখন প্ৰিলিমিনাৰী টুৰ্নামেণ্ট পাতিছোঁ যাতে আমাৰ অসমৰ বাকী অনেক দল আছে যিবিলাক দলে আমি এইখন খেলত পাৰ্টিচিপেট কৰিব পাৰে সেইখন খেলৰ পৰা প্ৰিলিমিনাৰী খেলখনৰ পৰা তাত আমাৰ 8টা টিমে পাৰ্টিচিপেট কৰিব সেই 8টা টিমৰ পৰা তেওঁলোকে নিজৰ মাজৰ পৰা দুটা টিম মেইন টুৰ্নামেণ্টখনলৈ কোৱালিফাই কৰিব গতিকে আল্টিমেটলি টুৰ্নামেণ্টখন 11টা টিমৰ টুৰ্নামেণ্ট হ'ব মেইন টুৰ্নামেণ্ট আৰু প্ৰথম প্ৰিলিমিনাৰী টুৰ্নামেণ্টখন আমি 11 তাৰিখৰ পৰা পাতিম টিপলিং গ্ৰাউণ্ডত পাতিম য'ত প্ৰিলিমিনাৰী টুৰ্নামেণ্টখন হ'ব আৰু মেইন ৰাউণ্ডটো আমি দুলিয়াজানৰ নেহেৰু মৈদানত কেতিয়া পাতিব কৰিম সেইখন আমি 21 তাৰিখে আৰম্ভণি কৰিম 21 তাৰিখে তাৰ ইনগ্ৰেশ্যন হ'ব আৰু তাৰ 30 তাৰিখে আমি তাৰ ফাইনেল কৰিম আমি প্ৰাইজ মানি আমি ডিক্লেয়াৰ কৰিছোঁ অলৰেডি আপোনাক মই জনাই দিওঁ যে আমাৰ প্ৰাইজ মানি হ'ব টোটেল প্ৰাইজ মানি টুৰ্নামেণ্টখনৰ ভেলু হ'ব 5 লাখ টকা প্ৰাইজ মানি আৰু উইনাৰৰ 5 লাখ টকা আৰু ৰানাৰ্ছ আপ 2.5 লাখ টকা আৰু তাৰোপৰিও খেলৰ মেন অফ দ্য মেচ ছেমিফাইনেল ষ্টেজত আমি দিম 2000 টকা গ'লকিপাৰ টুৰ্নামেণ্ট বেষ্ট গ'লকিপাৰ 10,000 টকা